ৰাইজৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত নহয় জানো, গতিকে ৰাইজে তেখেতক পুনৰবাৰ জয়যুক্ত কৰি সেই আসনত বহুৱাইছে। গতিকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ৰাইজৰ চিন্তা, জাতিৰ চিন্তা কৰি এনেকৈ আগবাঢ়ি যাওক, সেয়াই কমাটো বিচাৰিছোঁ। গাড়ী তেলৰ ইমান যে দাম বাঢ়িছে, গতিকে বস্তুৰ দাম অলপ কমিলে ভাল হয়, সেইখিনি। আৰু মই সেইকাৰণে কৈছোঁ যে ৰাইজৰ কল্যাণ কৰি যাওক, কাৰণ এটা ভোট সংযোগ হৈ পেলাই তেওঁলোকে সেই আসন পায়গৈ নহয়। গতিকে তাতে গৈ পাই ৰাইজৰ কথা যিমানেই চিন্তা কৰিব, সিমানেই ৰাইজে আৰু মৰম দিব। প্ৰায় কৈ আহিছোঁ, সকলোৱে দাবী জনাই আহিছোঁ যে জুবিন দাই ন্যায় নাপালে কোনে ন্যায় পাব। সেইটো মই পুনৰ প্ৰতিবাৰে কৈ আছোঁ যেতিয়াই মোক এইটো প্ৰশ্ন কৰা হৈছে। আৰু আচলতে সেই অভিশপ্ত দিনটোত ছেপ্টেম্বৰৰ 19 তাৰিখে কি হৈছিল, শেষ মুহূৰ্তত কি হৈছিল, যাৰ বাবে আমি আমাৰ প্ৰাণৰ শিল্পীক হেৰুৱালোঁ, সেই কথাখিনি ৰাইজৰ মাজলৈ পোহৰলৈ অনাটো আমি সকলোৱে বিচাৰিছোঁ আৰু দাবী কৰিছোঁ। ব্যস্ত আছিল হয়তো নিৰ্বাচন বুলি, এতিয়া পুনৰ চৰকাৰ গঠন কৰি দেখিছোঁ এতিয়া ফাষ্ট ট্ৰেকত হৈ আছে বুলি ক্ষিপ্ৰতাৰে ন্যায়ৰ প্ৰক্ৰিয়া চলি আছে। গতিকে যিমান সোনকালে পাৰি সেই কথাখিনি পোহৰলৈ আহক, তাৰে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ।